নমস্কাৰ, মই ভাস্কৰ দাসে মোৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ এখন বিশেষ ফটো আৰু এই বিশেষ ফটোখনৰ সৈতেও জুবিন গাৰ্গৰ মৃত্যু আৰু শেষকৃত্যৰ এক বিশেষ সম্পৰ্ক আৰু সংযোগ আছে আৰু সেই সংযোগ বিচাৰি আমি বৰ্তমান উপস্থিত হৈছোঁ এজন বিশেষ ব্যক্তিৰ বাসগৃহত আৰু তেওঁ হৈছে জ্যেষ্ঠ ফটো সাংবাদিক জ্যেষ্ঠ ফটোগ্ৰাফাৰ শামছুল হুদা পাটগিৰি ডাঙৰীয়া। আৰু এই যিখন ফটো আপোনালোকক দেখুৱালোঁ, এই ফটোখন যি স্থানত তোলা হৈছিলে সেই স্থানতেই বৰ্তমান যিগৰাকী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হৈছে, তাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু সেই স্থানতেই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ। আৰু সেই ফটোখন তুলিছিল জ্যেষ্ঠ ফটো সাংবাদিক জ্যেষ্ঠ ফটোগ্ৰাফাৰ শামছুল হুদা পাটগিৰি ডাঙৰীয়াই। আৰু মই সেই সংযোগৰ যিসমূহ তথ্য আছে সকলোখিনি পুংখানুপুংখভাৱে তেওঁৰ পৰা স্মৃতিসমূহ জানিবলৈ চেষ্টা কৰিম। আচলতে এই মই ফটোখন তুলিছিলোঁ 2014 চনৰ আগভাগত। তো জুবিনৰ লগত মই ধৰক চেগা চুৰুকাকৈ 2008-09 মানৰ পৰা কাম কৰি আছোঁ। তো তেওঁৰ এখন ফটো বায়'গ্ৰাফি এখন কৰাৰ ইচ্ছা আছিল, দুয়োজনৰ ইচ্ছা। আৰু 55 বছৰ বয়সত সেইখন তাৰমানে ৰিলিজ কৰাৰ কথা। তো সেইটো আছিল জুবিনৰ হেৰি যে 5+5 10। সেই সূত্ৰে যোৰহাটৰ এখন বিহুতলীত আমি দুদিন কটাইছিলোঁ আৰু যোৰহাট নগৰত। তাৰপিছত আমি তাৰ পৰা মাজনিশা উভতি আহিছিলোঁ। মাজতে আহি বিভিন্ন সময়ত বিভিন্ন জেগাত ৰৈছিলোঁ, জাগিৰোড পালোঁ। তাৰপিছত চাহৰ তাগিদা হ'ল। তাৰপিছত জুবিনক ক'লোঁ যে জুবিন চাহ একাপ খাব লাগিছিল। তেতিয়া প্ৰায় 5:30 মান বাজিছে, সন্ধিয়া নহয় মৰ্ণিং ৰাতিপুৱা। তাৰপিছত জুবিনে লগে লগে তেওঁৰ যিমানবোৰ তেওঁৰ সহকাৰী মানুহখিনি আছে, ছিকিউৰিটি অফিচাৰখিনি আছে, পাটগিৰিতে চাহ নহ'লে নহ'ব, তহঁতে য'তেই দোকান দেখা পাওঁ ত'তে ৰখাবি। তো জাগিৰোডৰ পৰা আমি আহি নেলি পালোঁ, তাতো ইমান দুখনমান দোকানত সোমালোঁ, চব বন্ধ সেইখিনি সময়ত। আহি আপোনাৰ প্ৰায় 6:30 মান বজাত আমি হেৰি পালোঁ, জাষ্ট সোণাপুৰ ক্ৰছ কৰিছোঁ। সেইখিনি সময়তো সেইখিনি জেগাত একো নাই। আহি তাৰপিছত মই জুবিনক কৈ আছোঁ বোলে যিকোনো দোকান এখনৰ কাষতে আমাৰ তাৰমানে গাড়ীখন ৰখোৱাটো উচিত। সেইবুলি আহি মানে যিটো ঠিক গুৱাহাটী অভিমুখে অহা ফাৰ্ষ্ট যিটো বা উঠন পাহাৰৰ এইখিনিতে, তাতে মই দোকান এখন দেখা পালোঁ। আৰু গাড়ীখন ঠিক মানে ওপৰলৈকে উঠিছিলে আৰু তেতিয়া লগে লগে মই জুবিনক ক'লোঁ বোলে গাড়ীখন নামি যাওঁ আমি ইয়াতে। ড্ৰাইভাৰে লগে লগে হেৰি কৰি ষ্টাৰ্ট বন্ধ কৰিলে। আমি তাৰ পৰা নামি আহিলোঁ, ছিকিউৰিটি গাৰ্ড সকলো নামি আহিল। তাৰপিছত সেই আতিথ্য বোলা যিখন ৰেষ্টুৰেণ্ট আছিল সেই আপটোৰ জাষ্ট লগতেই। তাৰপিছত আমি গ'লোঁ তালৈকে। তাৰপিছত জুবিনে একদম ইনষ্ট্ৰাকশ্যন দিলে যে তেওঁলোকক জগাই দিয়ে সিহঁতক, পাটগিৰিতে চাহ নহ'লে নহ'ব, মোক মানে সোধাই নেৰে। তাৰপিছত সেনেকৈ ক'লে বেচেৰাই। তাৰপিছত কৰি মেলি পিছত আমি দুয়োজনে কৰিলোঁ কি, তেওঁলোকে সেইবোৰ ব্যস্ত হৈ থাকিল, চাহ বনাব দিলে সিহঁতক। তেওঁ চাহ খাব বিচাৰিছিল। তেওঁ চাহ খাব বিচাৰিছিল। এই দুয়োটাই আকৌ জাষ্ট মই ৰাস্তালৈকে খোজকাঢ়ি আহিলোঁ। তেতিয়া কুঁৱলী অলপ আছে তেতিয়াও। ঠিক আপটোলৈকে আমি উঠি গৈ মই দেখা পালোঁ যে আমাৰ ঠিক বাওঁহাতে এগাল গছ এঢলীয়া পাহাৰখনত। আমি তৎক্ষণাত নামি গ'লোঁ, বোলো জুবিন আহাচোন ব'লা, সেই তাত নিয়ৰ পৰি আছে, বৰ ভাল লাগিল। জুবিনৰ লগে লগে দৌৰাৰ নিচিনাকৈ আহি গ'ল আৰু বোলো ব'লক পাটগিৰিটা। তাৰপিছত তাত নামি যোৱাৰ লগে লগে তাৰপিছত জুবিনে মানে গছবোৰ দেখি মানে পাগল হৈ গ'ল। তাত মানে ৰাবাৰৰ গছবিলাক ডাঙৰ ডাঙৰ গছ আৰু তাতে আগবাগ কৰা আছে। জুবিনে দৌৰি সেই ৰাবাৰবোৰ লাগিছে, ৰাবাৰৰ গছৰ কাটোৰা বুলি যিটো কয় আৰু কটৰা বুলি কয়, সেইবোৰ চুইছে, হাতেৰে হেৰি কৰিছে। এজোপা গছ মানে এডলীয়া হৈ পৰি আছে, সেই গছজোপাটো উঠিছে সি। মই আৰু একো কৰা নাই আৰু মানে ধামধুম সেই মুহূৰ্তবোৰ লৈ গৈ আছোঁ। তেওঁতো প্ৰকৃতিক ভালেই পায়, এই ফটোগ্ৰাফী কৰাৰ সময়তো প্ৰকৃতিৰ মাজত বিলীন হৈ গৈছে। তেওঁ মানে একদম বা নিজকে মানে বিলীন কৰি দিয়া নিচিনা হৈছে। তাৰপিছত মই অলপ দূৰ গৈ দেখা পালোঁ যে দুটামান শিল পোতা আছে তাত, মনলিত কাৰ্বিসকলৰ তেওঁলোকৰ যি ৰিচুৱেল আছে আৰু সেইমতে তেওঁলোকে তাত মই পুতি থোৱা আছে। তাত মই জুবিনক মানে ৰিঙাই মাতিলোঁ। সি মোৰ পৰা প্ৰায় 20 ফুটমান দূৰত আছিল। তাত জুবিন লগে লগে গ'ল তালৈকে, ওচৰলৈকে গ'ল। সি মোক কঁকালত হাতখন দি সি চালে মোৰ পিনে, গছবোৰৰ পিনে চালে, চাই শিলচৰৰ পিনে চাই মোক পিছে বোলে কি কৰিম কওক। মই ক'লোঁ তুমি এইখিনি জেগাতে য'তে বহা, এই দুটা শিল আছে, য'তে বহা তুমি। তাৰপিছত সি ঘপককৈ বহি গৈছে। তাৰপিছত মোক কৈছে পাটগিৰিটা য়েছ নাও টেক ইট। তাৰপিছত কৈছে বোলে অদ্ভুত জেগা। মই কৈছোঁ তুমি এইবোৰ কথা ভাবিব নালাগে, নিজকে একদম বিলীন কৰি। তাৰপিছত সি মূৰটো ডুবাইছে তললৈকে, এবাৰ ডুবাইছে, এবাৰ মই ওপৰলৈকে চাইছে। তো এই গোটেই মুহূৰ্তখিনি মই এফালৰ পৰা মানে তুলি চব কেপচাৰ কৰিছোঁ। তাতে আমি সেইখন বাগিচাত বা সেই হাবিধৰা বুলি ক'ব পাৰি, তাত আমি প্ৰায় 45 মিনিটছমান তাত আছোঁ। তাৰপৰা বেক হৈ চাহ খালোঁ।
মানে আমি ধৰক 6টা 6:30 বজাৰ পৰা সেইখিনি জেগাত আমি 2.5 ঘণ্টামান আছোঁ। 7:30 আমি তাৰ পৰা মানে উভতিছোঁ। উভতি আকৌ তাৰ পৰা উভতি আমি আকৌ আমাৰ ঘৰলৈকে অহা নাই। আহি আকৌ নীলপৱন বৰুৱাৰ ঘৰত সোমাইছোঁ। আপুনি চিন্তা কৰক, নীলপৱন বৰুৱা সেই বেলতলত থকা তেওঁৰ ঘৰত গৈ বাইদেউক কি মানে সাৱটি ধৰিছে, বাইদেউৰ লগত গান গাইছে, নীলাৰ লগত তাৰ যিটো সম্পৰ্ক সি মানে চিনাকি দিছে, মই বৰঠাকুৰ, তেওঁলোকো বৰঠাকুৰ, আৰু আমাৰ অলপমান হেৰিও আছে। এইবোৰ কথা কৈছে আৰু এইবোৰ কৰি আমি মানে ঘৰ পাইছোঁ প্ৰায় 12টামান বজাত। তাৰপিছত গ'ল কথা গ'ল। তাৰ দুদিনমান পিছত মই তাক মানে হোৱাটছআপ কৰি দিছোঁ, সি অলপ চাব বিচাৰিছে ফটোখিনি। তাৰপিছত ইউ আৰ মাই অনলি বায়'গ্ৰাফাৰ, মানে অনলি ফটো বায়'গ্ৰাফাৰ, যিয়ে মোক মানে ৰিয়েল জুবিনক কেপচাৰ কৰি আছে আজি 2-3 বছৰ ধৰি এনেকৈ। তাৰপিছত তাক মই হোৱাটছআপত 2টামান ফটো পঠিয়ালোঁ, 4খন নে 5খন, তাৰ ভিতৰত এই চিৰিজটো 2খন। তাৰপাছত সেইখিনি চাই সি মোক লগে ফোন কৰিছে, তাৰপৰা দিছ ইজ ইউনিক মেন, দিছ ইজ মি, এইজনেই জুবিন, এইজনেই মই হয়। আচৰিত কথা মানে এইখন ফটো তাৰমানে আপুনি চাব, এইখন ফটো মানে এসময়ত মোৰ যেতিয়া কিতাপখন যেতিয়া প্ৰকাশ হ'ব, এইখন চবতকৈ মানে সৰ্বাধিক মানুহে চাব। তাৰপিছত তেনেকৈ আকৌ গ'ল। আকৌ সেইটো এটা সংযোগ হৈছে এতিয়া তেওঁৰ মৃত্যুৰ পাছত এই ফটোখন এতিয়া বহুলভাৱে প্ৰচাৰিত হৈছে। সেই তেওঁ 2014-15 চনতে কৈছিলে, 14 চনতে কৈছিলে। তেওঁ অৱশ্যে অটোবায়'গ্ৰাফীৰ ক্ষেত্ৰত কৈছিলে এই ফটোখন যথেষ্ট চৰ্চিত হ'ব, কিন্তু তেওঁৰ এতিয়া মৃত্যুৰ সময়ত এতিয়া এই ফটোখন চৰ্চিত হৈ পৰিছে। তাকেই তাৰমানে পিছত মইতো মোৰ তাতো এইবোৰ সঞ্চিত এইবিলাকতো আছেই, তেওঁ জুবিনৰ গোটেই বা হেৰিবিলাক বিশেষ মুহূৰ্তবিলাক। আমি আজি য'ত অসম চৰকাৰে য'ত আজি জুবিনক সমাধিস্থ কৰাৰ কাৰণে যিখন জেগা চিহ্নিত কৰিছে, এই জেগাখন এখন জেগা হাৰ্ডলি আপোনাৰ 1 মিনিটৰ ৰাস্তা। জুবিন আৰু মই যেন সেই সময়তে অজানিতেই সেইখন জেগাকে যেন আমি এখন বিশেষ জেগা হিচাপে চিহ্নিত কৰি পেলাইছোঁ। এতিয়া সেই যিখন ফটো, এই ফটোখনত সেই ঠাইখিনিক বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে। সেই ঠাইখিনিত হয়তো তেওঁ এটা সংযোগ, মনৰ সংযোগ, সেই ঠাইখিনিক নজনাকৈ অতি ভাল পাই পেলাইছিলে। জুবিন আচলতে মানে মানৱ প্ৰেমী আছিল, মানৱ প্ৰকৃতি, নদ নদী, আৰু তেওঁৰ যিটো ইম'শ্যন, জুবিন এজ এ আৰ্টিষ্ট, সেই ফটোখনৰ পৰা প্ৰকাশ পাইছে। তাত তেওঁ নিজকে বিলীন কৰি দিছে। তেওঁ যে প্ৰকৃতিৰ মাজৰ পৰা যে উঠিছে, গছ গছনিৰ মাজৰ পৰা যে তেওঁ উঠিছে, জাতিস্মৰৰ সেই কাহিনীবিলাক, তো একজেক্টলি মানে ধৰক আচৰিত লাগে এতিয়া ভাবি। সেই প্ৰাকৃতিক সমলৰে ভৰা ঠাইখিনিতে বিলীন, আজি ধৰক সেইখিনি ঠাইতে তেওঁ যিমান বিলীন হৈ গৈছে। আৰু তেওঁ নিশ্চিতভাৱে তেওঁ হয়তো আজি মোক মানে ওপৰৰ পৰা ক'ব বোলে, বাকীটা আমি যে তাত যে বহিছিলোঁ, জেগাখন যে আপুনি চিলেক্ট কৰিছিল, গাড়ীখন আমি আগুৱাই আহিও আকৌ বেক কৰিছিলোঁ, তো ইউ হেভ ডান এ ৱণ্ডাৰফুল থিং। এই কেমেৰাটোৱে মই সিদিনাখন সেই দৃশ্যবিলাক কেপচাৰ কৰিছিলোঁ। তাৰপিছত সেই গছবিলাক আছে, ডাঙৰ গছ, মই দেখি আচৰিত হৈছোঁ যে ইমান সাদৃশ্য, গছৰ তলতেই যেন জুবিন থাকিব। সেইখন পাহাৰৰ বেক চাইডো সেই একেই ৰাবাৰ গছ, মানে আচৰিত কথা। তেওঁ কিন্তু যিটো ফটো বায়'গ্ৰাফী, সেইটোতো আধৰুৱা ফটো জুবিনক মই লাষ্ট যেতিয়া মোৰ কণ্টেক্ট হৈছে আপোনাৰ, তাৰপিছত তাক মই ক'লোঁ বোলে কামটো দেৰি হৈ গৈছে, বোলে দাদা এইটো আমি 55 ইয়াৰ্ছত আমি কৰিম এইটো, মোৰ যেতিয়া 55 বছৰৰ যিদিনাখন জন্মদিন হ'ব, আৰু কাকো নক'ব আপুনি, এইটো একদম গোপনীয় হৈ থাকিব, আৰু সেইটো আপুনি আৰু মইহে জানো, আৰু হাতত আৰু ধৰক 4-5 বছৰ আছেই, 3-4 বছৰ আছে, বাকী ৰিমেইনিং যিখিনি কাম আছে বাকীখিনি আমি কৰিম। আৰু লাষ্ট কেতিয়া আপুনি ফোন কৰিছিলে? লাষ্ট মই তাক 14 তাৰিখে মই তাক ফোন কৰিছোঁ, এই মাহৰ 14 তাৰিখে। মোৰ সিদিনাখন কিবা মনটো ভাল লগা নাই। ফাৰ্ষ্ট মই সিদ্ধাৰ্থক ফোন কৰিছোঁ, বোলে সিদ্ধাৰ্থক, তাৰপিছত আৰু এজন আছিল তাৰ লগত, মন বুলি এজন আছিল জুবিনৰ লগত থকা, মই মনক ফোন কৰিছোঁ, সিহঁতে মোৰ ফোনকেইটা উঠোৱা নাই। তাৰপিছত সেইবাৰ মই জুবিনক ফোন কৰিছোঁ, জুবিনে ফোনটো নুঠালে। তাৰপিছত আকৌ মই 17 তাৰিখে আকৌ কৰিছোঁ, সেইবাৰ মই আউট অফ ৰিচ পাইছোঁ। এইখন কিতাপ আপোনালোকে দেখিছে, এখন সত্যজিৎ ৰায়ৰ কিতাপ, সত্যজিৎ ৰায়ৰ এখন বিখ্যাত অটোবায়'গ্ৰাফী, আৰু তাত সন্নিৱিষ্ট হৈ আছে আপোনাৰ 95% মানে ফটোগ্ৰাফছ, এই ধৰণৰ ফটোগ্ৰাফছ। সত্যজিৎ ৰায়ৰ বিভিন্ন চিনেমাৰ শ্বুটিং, তেওঁৰ ডেইলি কাৰবাৰবিলাক। তো এই কিতাপখন মই কিনিছিলোঁ আপোনাৰ 2004-ত। তো মোৰ তেতিয়াৰ পৰা এটা ডকুমেণ্টেশ্যন ফটোগ্ৰাফীত মোৰ এটা বিৰাট মানে ৰাপ। সিদ্ধাৰ্থৰ কথা যিহেতুকে উলিয়াইছে, আপুনি এটা সাংঘাতিক প্ৰজেক্ট হাতত লৈছিলে, তেওঁৰ বায়'গ্ৰাফীৰ, ফটো বায়'গ্ৰাফীৰ। সংযোগটো মাজতে আপোনালোকৰ বিচ্ছিন্ন হৈছিল নেকি, জুবিন আৰু আপোনাৰ মাজত? আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ ভূমিকাটো? সিদ্ধাৰ্থক মই ঠিক সেইধৰণে কথাখিনি নহয়, 2016লৈকে মই 16-17লৈকে মানে কনষ্টেণ্ট টাচত। 17ত মোৰ এক্সিডেণ্ট এটা হ'ল, ডাঙৰ এক্সিডেণ্ট, 1.5 বছৰ মই বিচনাত থাকিব লগা হ'ল। তাৰপিছত 19ত তাক মই লগ পাইছোঁ, জাষ্ট হেৰি সময়ত, ক'ভিডৰ সময়ত। তাৰপিছত আকৌ মাজতে 2 বছৰ গেপ হ'ল। তাৰপিছত এতিয়া তাৰ মানে ওচৰলৈকে যোৱাটো মোৰ পিছত লাহে লাহে কিবা যেন মানে যাব নোৱাৰা যেন হ'ল, কাৰণ তেওঁৰ লগত থকা বেৰি থকা এগাল মানুহ, মই নামো নাজানো কিছুমানৰ। সিদ্ধাৰ্থকটো মই প্ৰথম জইন কৰা দিনৰ পৰা পাইছোঁ, প্ৰথম সিদ্ধাৰ্থক মানে গাড়ীখন দি জুবিনে পঠিয়াই। তো এই ক্ষেত্ৰত তেওঁক নিবলৈ আহে, আৰু সি খুব মোক ৰেচপেক্ট কৰিছিল। কিন্তু পিছলৈ তেওঁলোকৰ কি ধৰণৰ মনোভাৱ হ'ল, সেইবোৰ তেওঁলোকেহে মানে
কিয় তেওঁলোক এনেকুৱা হ'ল। জুবিনটো এটা নিজেই অগাধ সম্পদ। তো জুবিনকতো আমি তেওঁৰ পৰা গান, তেওঁৰ মতাদৰ্শ, তেওঁৰ বিশ্বজনীনতা, সাৰ্বজনীন তেওঁৰ যিটো মনোভাৱ, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মই কাঞ্চনজংঘা, এই কাঞ্চনজংঘাৰ তলত থকা গোটেই আশ্ৰিত যিমানবোৰ বনজ সম্পদৰ পৰা আদি কৰি নদ নদী পাহাৰ মানুহ, সেইবোৰেই আছিল জুবিনৰ সম্পদ। আৰু জুবিনে সেইবোৰৰ কাৰণে গাইছিল। তো সেই মনোভাৱ থকা এজন মানুহৰ লগত এওঁলোকৰ মনোভাৱবিলাক কিয় এনেকুৱা হৈছিল, টকাৰ পিছত কিয় এওঁলোক দৌৰিলে, মই সেই বস্তুটো সাঁথৰ আজি। অৰ্থাৎ জুবিন গাৰ্গে যিটো এটা ডাঙৰ প্ৰজেক্ট, নিজৰ জীৱনৰ ড্ৰিম প্ৰজেক্ট বুলি ক'ব লাগিব, ফটো অটোবায়োগ্ৰাফিৰ, আৰু সেই ড্ৰিম প্ৰজেক্টৰ কাম কৰি আছিল শামছুল হুদা পাটগুৰি ডাঙৰীয়াই। কিন্তু এই যিগৰাকী বিশেষ মেনেজাৰ, প্ৰথম পৰ্যায়ত মেনেজাৰ নাছিল অৱশ্যে, পিছৰ পৰ্যায়ত হ'লগৈ, সিদ্ধাৰ্থ শৰ্মা, বা তেওঁক বেৰি থকা এচাম লোকৰ বাবে সেই ড্ৰিম প্ৰজেক্টৰ কাম হাতত লৈ থকা ব্যক্তিজনৰ ক্ষেত্ৰত দূৰত্ব বৃদ্ধি কিছু পৰিমাণে পাইছিলে। কিন্তু কিয় বৃদ্ধি পাইছিলে সেইটো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিব। এফাকি হ'লেও যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।